हाई फ्रेंड्स वेलकम टू माई चैनल फ्रेंड्स जो सानडे माने 28 अगस्ट 2022 तारिखे हो जावा आसाम डायरेक्ट रिक्रुटमेंटर ग्रेड 3 फार्स्ट शिफ्टर 85+ एन्सार की লৈ আহিছোঁ। इंग्राजी गणित रिजनिंग জিকেৰ এই গোটেইকেইটা পাৰ্টৰে এনসাৰ কিবোৰ আপোনালোকে এইটো ভিডিঅ'তে পাব। আৰু ফ্ৰেন্ডছ এনসাৰ কিবোৰ সম্পূৰ্ণ শুদ্ধভাৱে প্ৰস্তুত কৰা হৈছে। এইখিনিতে এটা কথা, যোৱা এটা ভিডিঅ'ত দুটা কুৱেশ্যনৰ এনসাৰ কি মোৰ ভুলকৈ দিয়া গৈছিলে, সেইবোৰৰো শুধৰণি কৰা হৈছে এই ভিডিঅ'টোত। আহক এতিয়া এনসাৰ কিখিনি চাই লওঁ। প্ৰথমতে ৰিজনিঙৰ ফিগাৰ এটা লৈছোঁ। এই ফিগাৰটোত কিমানটা ত্ৰিভুজ আছিল সুধিছিলে। ইয়াৰ পিছত জেনেৰেল নলেজখিনি আহিব, তাৰপিছত ইংলিছ আহিব, তাৰপিছত ৰিজনিং আৰু শেষত মেথছখিনি আহিব। কিন্তু প্ৰথমতে মই এই ফিগাৰটো লৈছোঁ। এই ফিগাৰটোত 18টা ত্ৰিভুজ আছে। কেনেকৈ হয় আপোনালোকক মই কৰি দেখুৱাই দিছোঁ, চাই ল'ব। প্ৰথমতে এই ত্ৰিভুজটোৰ কথা পাহৰি যাওক। এই ত্ৰিভুজটো যদি পাহৰি যায় তেতিয়াহ'লে ফিগাৰটো কেনেকুৱা হ'ব, এইটো হ'ব ফিগাৰ। এতিয়া এই ফিগাৰটোত কিমানটা ত্ৰিভুজ আছে? 1 2 3 4 চাৰিটা, কিন্তু বাহিৰত এটা আছে ডাঙৰ ত্ৰিভুজ, এইটো লগ লাগি হ'ব কিমান? 5টা। এইবাৰ এই ফিগাৰটোৰ কথা পাহৰি যাওক, এইটো ফিগাৰৰ কথা পাহৰি যাওক। তেতিয়া কেনেকুৱা হ'ব ফিগাৰটো চাই ল'ব। এনেকুৱা হ'ব। ইয়াতে কিমানটা ত্ৰিভুজ থাকিব? ইয়াতো 5টা ত্ৰিভুজ থাকিব, কিন্তু আমি ইয়াৰ পৰা 5টা ত্ৰিভুজ ল'ব নোৱাৰোঁ। 1 2 3 4 এই চাৰিটা ত্ৰিভুজহে ল'ব পাৰিম, কাৰণ এই ডাঙৰ ফিগাৰটো মানে এই ডাঙৰ ত্ৰিভুজটো অলৰেডি আমি ইয়াতে যোগ কৰিছোঁহে। গতিকে আমি দুবাৰ যোগ কৰিব নোৱাৰিম, কাৰণ ডাঙৰ ত্ৰিভুজটোৰ ভিতৰতহে সৰু ত্ৰিভুজ দুটা আছে। গতিকে ইয়াৰ পৰা আমি চাৰিটা ত্ৰিভুজ আনিম। গতিকে 5 4 কিমান হ'ব? 9টা ত্ৰিভুজ হ'ব। এতিয়া চাব, ইয়াতে এটা ত্ৰিভুজ আছে 1 2 3 4 5 5টা ত্ৰিভুজ আমি এইখিনিত পালোঁ। ইয়াতে 5 প্লাছ কৰক। তাৰপিছত চাব, ইয়াৰ পৰা এনেকৈ এটা ত্ৰিভুজ হ'ব, এইটো এটা ত্ৰিভুজ হ'ব +1। তাৰপিছত চাব, ইয়াৰ পৰা এনেকৈ এটা ত্ৰিভুজ হ'ব +1। ইয়াতে কিমানটা হ'ল? 16টা হ'ল। তাৰপিছত চাব, ইয়াৰ পৰা এনেকৈ এটা ত্ৰিভুজ আছে, এনেকৈ এটা আছে, তাৰপিছত এইফালে এনেকৈ এটা আছে +2। কিমান হ'ল? 18। ক্লিয়াৰ হৈছে নিশ্চয়। আহক এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ। নেক্সট কুৱেশ্যনটো জেনেৰেল নলেজৰ পৰা আৰম্ভ হৈছে, তাৰপিছত ইংলিছখিনি আহিব, তাৰপিছত ৰিজনিং আহিব, তাৰপিছত মেথছ আহিব। ইয়াতে দিছে, কোনটো ৰং অলিম্পিকৰ পতাকাত নাই? হুইচ কালাৰ ইজ নট ইন দ্য ফ্লেগছ অফ অলিম্পিক? ইয়াৰে অপশ্যন কেইটাৰ শুদ্ধ উত্তৰটো হ'ব বেঙুনীয়া। তাৰপিছৰটো চাব, ব্ৰহ্মপুত্ৰৰ আটাইতকৈ পূবে থকা দলংখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব ভূপেন হাজৰিকা সেতু। তাৰপিছৰটো চাব, 2022 1 জানুৱাৰী সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হ'ব অজন্তা নেওগ। তাৰপিছৰটো চাব, নেশ্যনেল ষ্টক এক্সচেঞ্জৰ কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব মুম্বাই। তাৰপিছৰটো চাব, হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন কণ্টেম্পৰাৰী আছিল, মানে সমসাময়িক আছিল। গতিকে দুয়োটা অপশ্যন একেলগে থাকিব নোৱাৰে। যদি হৰ্ষবৰ্ধন থাকে তেতিয়াহ'লে ভাস্কৰ বৰ্মন নাথাকিব, আৰু ভাস্কৰ বৰ্মন থাকিলে হৰ্ষবৰ্ধন নাথাকিব। এই দুটাৰ এটা এনসাৰ হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাব, পেৰুৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হ'ব লিমা। তাৰপিছৰটো চাব, ভলীবলৰ প্ৰতিটো দলত কেইগৰাকী খেলুৱৈ থাকে? শুদ্ধ উত্তৰটো হ'ব 6 গৰাকী। তাৰপিছৰটো চাব, অসমৰ সীমাৰ লগত কিমানখন ৰাজ্য সংলগ্ন? কুৱেশ্যনটো অলপ বেলেগ ধৰণে দিব পাৰে, কিন্তু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 7। তাৰপিছৰ কুৱেশ্যনটো চাব, পোৱামক্কা হয়গ্ৰীৱ মাধৱ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব হাজো। তাৰপিছৰটো চাব, অসমৰ জাতীয় গছ কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হলং। তাৰপিছৰটো চাব, তলৰ কোনটো নদী হিমালয়ৰ পৰা অহা নাই? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নৰ্মদা, আৰু অপশ্যনত নৰ্মদাটোৱে আহিছিল। তাৰপিছৰটো চাব, অসম চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। তাৰপিছৰটো চাব, অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল। তাৰপিছৰটো চাব, অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 35। তাৰপিছৰটো চাব,
অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অপশ্যনত থকাকেইটাৰ ভিতৰত ভূটানটো আছিল, গতিকে ভূটানে হ'ব এনচাৰ। তাৰ পিছৰটো চাব, গোল গম্বুজ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিজাপুৰ। তাৰ পিছৰটো চাব, প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? কথাছবি বা বোলছবি একে কথা, শুদ্ধ উত্তৰটো হ'ব জয়মতী। তাৰ পিছৰটো চাব, যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে বা নাম কি? শুদ্ধ উত্তৰটো হ'ব টকলাই। তাৰ পিছৰটো চাব, উৎপাদনৰ কোনটো শাখাত উৎপাদিত সামগ্ৰীসমূহৰ মালিকীস্বত্ব চৰকাৰৰ হাতত থাকে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ছ'চিয়েলিষ্ট। যিটো অপশ্যনত ছ'চিয়েলিষ্ট আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰটো চাব, স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব চি.আৰ. দাস, মানে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু। তাৰ পিছৰটো চাব, GST পোনপ্ৰথমে কোন দেশে আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্স। তাৰ পিছৰটো চাব, এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ কিহেৰে তথ্য হস্তান্তৰ কৰিব পাৰি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফ্লাছ ড্ৰাইভ। তাৰ পিছৰটো চাব, পানীৰ ঘনত্ব কিমান উষ্ণতাত বেছি ঘনত্ব থাকে? শুদ্ধ উত্তৰটো হ'ব 4 ডিগ্ৰী চেলচিয়াছ। তাৰ পিছৰটো চাব, শেহতীয়াকৈ কোনটো আঁচনি পানীৰ বাবে মুকলি কৰিছে? ইয়াৰে অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হ'ব জলশক্তি অভিযান। তাৰ পিছৰটো চাব, ৰাজ্যসভাত কোনখন ৰাজ্যৰ আটাইতকৈ বেছি আসন আছে? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব উত্তৰ প্ৰদেশ। তাৰ পিছৰটো চাব, উৎপাদন, বিতৰণ আৰু উপভোগ সমাজ বিজ্ঞানৰ কোনটোৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰ্থনীতি, ইকনমিক্স। তাৰ পিছৰটো চাব, 10 লাখ কোটি টকাৰ বজাৰ দখল কৰা প্ৰথম ভাৰতীয় কোম্পানী? শুদ্ধ উত্তৰটো হ'ব ৰিলায়েন্স। তাৰ পিছৰটো চাব, ভাৰতীয় বায়ুৰ উডানৰ এয়ে কি বুজায়? এয়ে বুজায় আম। উডানৰ ফুল ফৰ্ম হ'ল উৰে দেশ কা আম নাগৰিক। তাৰ পিছৰটো চাব, নেচাৰেলি ৰেডিঅ' এক্টিভ এলিমেণ্ট কোনটো এলিমেণ্ট নেচাৰেলি ৰেডিঅ' এক্টিভ? অপশ্যনকেইটাত প্লুটনিয়ামটো আছে, কোনোবাই ইউৰেনিয়ামৰ কথা কৈছে, কিন্তু ইউৰেনিয়াম নহয়, প্লুটনিয়াম অপশ্যনত আছে, গতিকে প্লুটনিয়ামেই হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব, বেটি বচাও বেটি পঢ়াও কোনটো মন্ত্ৰালয়ৰ লগত জড়িত নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ্ৰামোন্নয়ন। তাৰ পিছৰ কুৱেশ্যনটো চাব, 1919 চনত কোনটো ঘটনা সংঘটিত হোৱা নাছিল? অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হ'ব বংগ বিভাজন। তাৰ পিছৰ কুৱেশ্যনটো চাব, আৰ্টিকল 17 কি বহিষ্কাৰ কৰিছে? শুদ্ধ উত্তৰটো হ'ব এবলিশ্যন অফ আনটাচেবিলিটি, মানে অস্পৃশ্যতাৰ বিলুপ্ত কৰা। তাৰ পিছৰ কুৱেশ্যনটো চাব, জাতি, ধৰ্ম, লিংগ, জন্মৰ ভিত্তিত বিভাজন কৰাত কোনটো অনুচ্ছেদে বাধা দিয়ে? অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 15, অনুচ্ছেদ 15। তাৰ পিছৰটো চাব, ইন্দ্ৰধনু মিছন কিহৰ লগত জড়িত? শুদ্ধ উত্তৰটো হ'ব টীকাকৰণ। তাৰ পিছৰটো চাব, 1942 চনৰ ভাৰত ত্যাগ আন্দোলন মহাত্মা গান্ধী কোন ঠাইৰ পৰা আৰম্ভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গোৱালিয়া টেংক মৈদান, আৰু এই গোৱালিয়া টেংক মৈদানক ক্ৰান্তি মৈদান বুলিও কয়। তাৰ পিছৰ কুৱেশ্যনটো চাব, অসমৰ তলৰ কোনখন ঠাই পেট্ৰলিয়ামৰ লগত জড়িত নহয়? ইয়াৰে অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হ'ব মাৰ্ঘেৰিটা। কোনোবাই নাজিৰাৰ কথা কৈছে, নাজিৰা পেট্ৰলিয়ামৰ লগত জড়িত হয়, মাৰ্ঘেৰিটাহে নহয়। শুদ্ধ অপশ্যনটো মাৰ্ঘেৰিটাই হ'ব। তাৰ পিছৰ কুৱেশ্যনটো চাব, বৰাক উপত্যকাৰ নদীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুচিয়াৰা। তাৰ পিছৰ কুৱেশ্যনটো চাব, ইকনমিক ছাৰ্ভে কোনটো মন্ত্ৰালয়ৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিত্ত মন্ত্ৰালয়। তাৰ পিছৰটো চাব, এবাৰ ইংলিছ আহিল, ইংলিছখিনি চাই ল'ব। ডেছ ইন ফ্ৰণ্ট অফ এ কেমেৰা লেন্স চেঞ্জেছ দ্য কালাৰ অফ দ্য লাইট ডেট ৰিচেছ দ্য ফিল্ম? অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো এ ফিল্টাৰ প্লেচড হ'ব। তাৰ পিছৰ কুৱেশ্যনটো চাব, ইন 1850 য়েল ইউনিভাৰ্চিটি এষ্টাব্লিছ শেফিল্ড চাইণ্টিফিক স্কুল। তাৰপিছত ডেছ দিছে, স্কুলৰ পিছত কিন্তু কমা এটা আছে, সেইটো আপোনালোকে মন দিব। বহুতে এই কমাটোৰ কথা ভবা নাই, কিন্তু কুৱেশ্যন পেপাৰখনত কমাটো আছিলে। মই কেণ্ডিডেটক সুধিছোঁ, ভালকৈ সুধিছোঁ, কমাটো থকা বুলি কৈছে। গতিকে কমাটো যদি থাকে শুদ্ধ উত্তৰটো হ'ব ইয়াৰে অপশ্যন এটো
ইঞ্জিনিয়াৰ্ছ ৱেৰ এডুকেটেড দিয়াৰ। হোৱেৰ ইঞ্জিনিয়াৰ্ছ ৱেৰ এডুকেটেড এইটো নহ'ব, কাৰণ কমা এটা আছে, কমাটো থকাৰ বাবে ইঞ্জিনিয়াৰ্ছ ৱেৰ এডুকেটেড দিয়াৰ হ'ব। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মই যিমানখিনি পাৰোঁ সিমানখিনি কনফিউজন আপোনালোকৰ দূৰ কৰিব বিচাৰিছোঁ। নেক্সট কুৱেশ্যনটো চাব। দ্য টেনাণ্টছ ৱেৰ আস্কড টু থ্ৰ' অল ৰিচাইকেল ট্ৰেছ ইনটু ডেছ। ইয়াতে অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হ'ব দ্য বিগ গ্ৰীণ প্লাষ্টিক বেগ। তাৰপিছৰ কুৱেশ্যনটো চাব। চি ডান ইট টু কুইকলি। এই ডান ইট টু কুইকলিটোত কি হ'ব? চ' ইট কাম আউট লুকিং ৰাফ। ডান ইট টু কুইকলি এই ঠাইখিনিত হ'ব ডিড ইট টু কুইকলি। শুদ্ধ অপশ্যনটো হ'ব ডিড ইট টু কুইকলি। তাৰপিছৰটো চাব। তাৰপিছত চিননিম আহিছে। ইয়াতে চিননিম যিকেইটা দিয়া আছে তাৰ ভিতৰত ইয়াতে ডিটো শুদ্ধ হ'ব ডিৰাইড মক। ডিৰাইডৰ চিননিম হ'ব মক। তাৰপিছৰটো চাব। তাৰপিছৰটো চিননিম, এই চিননিমকেইটাৰ শুদ্ধটো হ'ব বিটো ফ্ৰুগাল থ্ৰাফটি। তাৰপিছৰটো চাব। তাৰপিছৰটো চিননিমে হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিটিজেন ছাবজেক্ট, মানে যিটো অপশ্যনত চিটিজেন ছাবজেক্ট আছে সেইটো হ'ব শুদ্ধ। তাৰপিছৰটো চাব। তাৰপিছত এণ্টনিম দিছে। এই এণ্টনিমৰ শুদ্ধটো হ'ব স্কেটাৰ কালেক্ট, এইটো হ'ব শুদ্ধ। তাৰপিছৰটো চাব। তাৰপিছৰটো এণ্টনিমে হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এডভান্স ৰিট্ৰিট, এই অপশ্যনটো শুদ্ধ হ'ব এডভান্স ৰিট্ৰিট। তাৰপিছৰটো চাব। তাৰপিছৰটো এণ্টনিম, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব একুইট কনভিক্ট, যিটো অপশ্যনত একুইট কনভিক্ট আছে সেইটো হ'ব শুদ্ধ। তাৰপিছৰটো চাব। ৰিএৰেঞ্জ দ্য চেণ্টেন্স। ইয়াতে 4টা বাক্য দিছে, এইকেইটা পুনৰ সজাব দিছে। ওলট পালটকৈ দিছে, এতিয়া সজাব লাগে। এইটো সজালে কি হ'ব এনচাৰটো? ADCB, মানে এজ চুন এজ আই অ'পেন দ্য ফ্ৰণ্ট ড'ৰ অফ দ্য হাউচ দেন আই স্মেল দ্য গেছ। তাৰপিছৰটো চাব। ফৰ দ্য লিটিল বয় এ ললিপপ ৱাজ টেঞ্জিবল হোৱেৰ এজ এ প্ৰমিজ ৱাজ নট। হোৱাট ডাজ দ্য ৱাৰ্ড টেঞ্জিবল ইন দিছ চেণ্টেন্স। ইয়াৰে শুদ্ধ উত্তৰটো এতিয়ালৈ ক্লিয়াৰ হোৱা নাই। আপোনালোকে যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এই টেঞ্জিবল শব্দটোৰ ঠাইত টাচেবলটো হয়, কিন্তু টাচেবল অপশ্যনত নাই বুলি কৈছে কেণ্ডিডেট এগৰাকীয়ে, আনটাচেবলহে থকা বুলি কৈছে। গতিকে এইটো আপোনালোকৰ বাবে এৰিলোঁ, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছৰটো চাব। অন দ্য মুন ডেছ এয়াৰ বিকজ দ্য মুনছ গ্ৰেভিটেশ্যনেল ফিল্ড ইজ টু উইক টু ৰিটেইন এন এটমছফেয়াৰ। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যনকেইটাৰ দেয়াৰ ইজ ন' এয়াৰ। তাৰপিছৰটো চাব। তাৰপিছতটো ইডিয়মছ দিয়া আছে, চাই ল'ব। কেৱল এনচাৰকেইটা লৈ আহিছোঁ মই, অপশ্যনবোৰ লৈ অহা নাই। টু নেইল দ্য লাই টু দ্য কাউণ্টাৰ। এই ইডিয়মটোৰ মিনিংটো হ'ব টু এক্সপ'জ পাব্লিকলি, মানে শুদ্ধ উত্তৰটো হ'ব টু এক্সপ'জ পাব্লিকলি। তাৰপিছৰটো চাব। টু স্প্লিট হেয়াৰ, এইটো ইডিয়ম হয়। এই ইডিয়মটোৰ মিনিংটো হ'ল টু আৰ্জ এবাউট স্মল ডিটেইলছ অফ ছামথিংছ। তাৰপিছৰটো চাব। টু বিট এবাউট দ্য বুছ, ইয়াৰে মিনিংটো হ'ব টু এপ্ৰ'চ দ্য মেটাৰ ইন এ ৰাউণ্ড এবাউট মেনাৰ। তাৰপিছৰটো চাব। ৰিজনিং আহিছে এইবাৰ। বাছ ড্ৰাইভাৰ, হৰ্চ কি হ'ব? হৰ্চ হ'লে জকি হ'ব লাগে, কিন্তু অপশ্যনত জকি নাই বুলি কৈছে। জকি নহ'লে যদি ইকুইষ্ট্ৰিয়ান আছে তেতিয়াহ'লে ইকুইষ্ট্ৰিয়ানটো হ'ব, আৰু যদি এই দুয়োটাই অপশ্যনত নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। তাৰপিছৰটো চাব। ইয়াতে দি আছে 527, মানে 5ৰ পৰা 27 হৈছে, গতিকে 9ৰ পৰা কি হ'ব পাৰিব? এইটো স্কুৱেৰ কৰি দিছে, স্কুৱেৰ কৰি +2 কৰিছে, ইয়াতে কৰি দিয়া আছে, আপোনালোকে চালে বুজিয়ে পাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 83। তাৰপিছৰটো চাব। AQRD, এইটো কাৰ লগত ৰিলেশ্যন আছে? BRSC। তাৰপিছত কি কৈছে? LMTJ, তাৰপিছত কি হ'ব সেইটো সুধিছে। ইয়াতে মই কৰি দিছোঁ যে এইটোৰ পিছত এইটো আহিছে, মানে এৰ পিছত বি হৈছে, AB। কিউৰ পিছত কি আহে? কিউৰ পিছত R আহে, R দিছে। তো আৰৰ পিছত S আহে, S দিছে। ডিৰ পিছত ই আহে, ই দিছে। ঠিক তেনেকৈ এলৰ পিছত কি আহিব? M আহিব। এমৰ পিছত N আহিব। টিৰ পিছত U, জেৰ পিছত K। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। কি হ'ল? MNUK। তাৰপিছৰটো চাব। 35, 6, 35ৰ পৰা 6 হৈছে। এতিয়া ইয়াতে কি হ'ব?
তাৰপিছত 11 হ'ব লাগিব। এইটো কেলকুলেশ্যন কৰি পোৱা গৈছে। এইটো স্কুৱেৰ কৰি দিয়াৰ পিছত 1 মাইনাছ কৰিলে এইটো পায়। গতিকে এইটো স্কুৱেৰ কৰি 1 মাইনাছ কৰিম, 121ৰ পৰা 1 মাইনাছ কৰিলে 120 হ'ব। গতিকে এনচাৰটো হ'ব 120। তাৰপিছৰটো চাব, কিউ হৈছে এৰ ভনী, এ হৈছে বিৰ পুত্ৰ, বি হৈছে পিৰ জীয়ৰী আৰু পিৰ একমাত্ৰ পুত্ৰ হ'ল আৰ। সম্পৰ্কত আৰ কিউৰ কি হ'ব? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব মানে অপশ্যনত থকা মামা ভাগিনটো হ'ব, মামা ভাগিন। তাৰপিছৰটো চাব, এটা চিৰিজ দিছে 7, 11, 19, 31। তাৰপিছত কি হ'ব সুধিছে, তাৰপিছত দিছে 67। এইখিনি যদি আমি কৰোঁ, 7ৰ পৰা 11 কেনেকৈ হ'ল, 11ৰ পৰা 19 কেনেকৈ হ'ল, 19ৰ পৰা 31 কেনেকৈ হ'ল, ইয়াতে কৰি দিয়া আছে ধুনীয়াকৈ। এই পদ্ধতিৰে কৰিলে আমি এনচাৰটো পাম 47। গতিকে 47 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, সবিতা আৰু সৰিতাই ৰাতিপুৱা একেলগ হৈ আছে। সবিতাই চালে যে সৰিতাৰ ছাঁ তাইৰ বাওঁফালে পৰিছে। সবিতাই কোন মুখ হৈ আছে? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব দক্ষিণ। তাৰপিছৰটো চাব, এইটো কোডিং ডিকোডিঙৰ হয়। অনেষ্টিৰ কোড দিছে এইটো, পভাৰ্টিৰ কোড দিছে এইটো। তেতিয়াহ'লে হৰ্চৰ কোড কি হ'ব? ইয়াতে কোডকেইটা বহাই লওক আগতে। এইচৰ কোড হ'ল 5, অ'ৰ হ'ল 1, এনৰ হ'ল 3, ইৰ হ'ল 2। এই কোডকেইটা বহুৱাই লোৱাৰ পিছত মানকেইটা পুট কৰি গ'লে হ'ল। এইচ আছে, এইচত কি আছে 5, অ' আছে, অ'ত কিমান আছে 1, আৰত কিমান আছে চাই লওক, আৰত আছে 0। তাৰ এছত চাই লওক, এছত আছে 4, ইত কিমান আছে 2। গতিকে কিমান হ'ল 51042। শুদ্ধ অপশ্যনটো হ'ব 51042। তাৰপিছৰ কুৱেশ্যনটো চাব, যদি হৰণক যোগ বুলি কৈছে, পূৰণক হৰণ বুলি কৈছে আৰু বিয়োগক পূৰণ বুলি কৈছে, তেতিয়াহ'লে এই সমীকৰণটোৰ মান কিমান হ'ব? এইখিনি কেলকুলেশ্যন কৰা হৈছে। ইয়াৰ পৰা শুদ্ধ উত্তৰটো আহিছে 33। যিটো অপশ্যনত 33 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, এনেকুৱা এটা কুৱেশ্যন আহিছিলে, কেনেকৈ কৰে এইটো? ইয়াতে 72 দিছে, ইয়াতে 96 দিছে। এইটো কেনেকৈ হৈছে চাব, 6927 লিখিছে, ওলোটা ফালৰ পৰা লিখিছে 6927, 6927। এইটো চাই লওক, এইটো ওলোটা ফালৰ পৰা লিখিছে 7885, 7885। গতিকে এইটো ওলোটা ফালৰ পৰা লিখক 6897, 6897। গতিকে যিটো অপশ্যনত 6897 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, এনেকুৱা এখন টেবুল অহা বুলি কৈছিলে, মই চিয়'ৰ নহয়, আৰু যদি অহা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু যদি আহিছিলে তেতিয়াহ'লে এনচাৰটো চাই ল'ব। ইয়াৰে টেকনিকটো হ'ল, ইয়াতে 1 আছে, 2 আছে, চাব 1 2 3 4 5, 5টা আছে এইফালেও আছে, আপোনাৰ কলমো আছে 5টা, 1 2 3 4 5। 1 নম্বৰটোত 1 দিছে, 2 নম্বৰটোত 2, তাৰপিছত 3 নম্বৰত 3, 4 নম্বৰ কলমত 4। তাৰ এতিয়া কি হ'ব, ইয়াতে হ'ব এটা 5 এটা হ'ব ইয়াতে, 1 2 3 4 5। তাৰপিছত চাব, এইটো যদি এনেকৈ লিখোঁ 1 2 3, তাৰপিছত এতিয়া 4 আছে, তাৰপিছত ইয়াতে 5 হ'ব। চাই ল'ব, 1 2 3 4 5, 1 2 3 4 5, 1 2 3 4 5, 1 2 3 4 5। মানে ইয়াতে 55 হ'ব, এনচাৰ হ'ব 55। তাৰপিছৰ কুৱেশ্যনটো চাব, এইটো এটা ভেন ডায়েগ্ৰাম হয়। কি দিছে, এছিয়া, শ্ৰীলংকা, দেলহি। এইটো হ'ল এছিয়াৰ ভিতৰত শ্ৰীলংকাও আহিব, দেলহিও আহিব। গতিকে যিটো অপশ্যনত এই ছবিটো আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, তাৰপিছত মেথছ আহিছে, এইখিনি মেথছ চাই ল'ব। ফ্ৰেণ্ডছ, মেথছবোৰ ধুনীয়াকৈ চিম্প্লিফিকেশ্যন কৰা আছে, চলুশ্যনবোৰ কৰা আছে। আপোনালোকক কেৱল মই এনচাৰটো কৈ যাম। এই যিটো কুৱেশ্যন আছিলে, এই কুৱেশ্যনটোৰ এনচাৰ হ'ব 8। যিটো অপশ্যনত 8 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যনটো চাব, মাজৰ এটাকৈ সংখ্যা বাদ দি পোৱা 4টা ক্ৰমিক সংখ্যাৰ যোগফল 64 হ'লে সৰু সংখ্যাটো কিমান? এইটো আমি এনেকৈ কেলকুলেশ্যন কৰি যিটো এনচাৰ পাইছোঁ সেই এনচাৰটো হ'ব 13, মানে শুদ্ধ উত্তৰটো হ'ব 13। তাৰপিছৰটো চাব, এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 6 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি কিমান হ'ব? ফ্ৰেণ্ডছ, সমাধান কৰি দিয়া আছে, ইয়াতে চাই ল'লে আপোনালোকে বুজি পাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
√3 সেণ্টিমিটাৰ স্কুৱেৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব, এটা ত্ৰিভুজৰ বাহুকেইটাৰ অনুপাত 1/2 1/3 1/4। ত্ৰিভুজটোৰ পৰিসীমা 104 হ'লে ডাঙৰ বাহুটোৰ মান কিমান হ'ব? এইখিনিত কেলকুলেশ্যনখিনি কৰি দিয়া আছে, আপোনালোকে ভিডিঅ'টো পজ কৰি বা স্ক্ৰীনশ্বট লৈও চাব পাৰিব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 48। তাৰ পিছৰটো চাব, 2 6 18 54 ... 8 পজিশ্যন, মানে 8 নম্বৰ পজিশ্যনত কি সংখ্যা আহিব? এইখিনি আমি এটা শ্বৰ্ট পদ্ধতিত কৰিছোঁ এনেকৈ। ইয়াৰ পৰা এনচাৰটো আহিছে 13,122। ফ্ৰেণ্ডছ, কিবা যদি ভুল হোৱা বুলি ভাবিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছতটো চাব, x = √3 হ'লে x⁴ প্লাছ 1/x⁴ ইকুৱেল কিমান হ'ব? এইখিনি আমি কেলকুলেশ্যন কৰি কি পাইছোঁ? এনচাৰটো 9/9 যিটো অপশ্যনত 9/9 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যনটো চাব, দুটা সংখ্যাৰ লসাগু 40 আৰু গসাগু 4 আৰু সংখ্যা দুটাৰ পাৰ্থক্য 12 হ'লে সংখ্যা দুটাৰ যোগফল কিমান হ'ব? ইয়াতে চাই ল'ব আপোনালোকে সমাধানখিনি। ইয়াৰ পৰা এনচাৰটো আহিছে 28 যিটো অপশ্যনত 28 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, x/3 = y/4 = z/7 হ'লে ইয়াৰ মান কিমান হ'ব? এইখিনি কেলকুলেশ্যন কৰি আমি এনচাৰটো পাইছোঁ 1। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব 1, যিটো অপশ্যনত 1 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, মাকৰ বয়স বাপেকতকৈ 3 বছৰ কম। বাপেকৰ বয়স পুতেকৰ বয়সৰ 4 গুণ। যদি 3 বছৰৰ পিছত পুতেকৰ বয়স 15 বছৰ হয় তেন্তে মাকৰ বৰ্তমান বয়স কিমান হ'ব? পুতেকৰ বৰ্তমান বয়সটো 12 বছৰ হ'ব। 3 বছৰ পিছৰ কথা কৈছে 15 বছৰটো। বাপেকৰ বয়স কিমান? 3 গুণ বুলি কৈছে 48 হ'ব। মাকৰ বৰ্তমান বয়স কিমান? 48ৰ পৰা 3 বিয়োগ কৰি দিলে 45 বছৰ, 45 ইয়াৰ্ছ। যিটো অপশ্যনত আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, যদি এৰ দৰমহা বিৰ দৰমহাতকৈ 25% বেছি হয় তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 20%। 20% কম হ'ব। ইয়াতে কেলকুলেশ্যনখিনি কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছৰ কুৱেশ্যনটো চাব, কোনো সংখ্যাৰ 45% কোনো সংখ্যাৰ 30%ৰ সমান হ'লে প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত কিমান হ'ব? ইয়াৰে অনুপাতটো আমি কেলকুলেশ্যন কৰি পাইছোঁ 2:3। যিটো অপশ্যনত 2:3 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যনটো চাব, দুখন ৰেলগাড়ীৰ দৈৰ্ঘ্য 200 মিটাৰ আৰু 100 মিটাৰ। ৰেলগাড়ী দুখন একেফালে 20 মিটাৰ/ছেকেণ্ড আৰু 22 মিটাৰ/ছেকেণ্ড প্ৰতি ঘণ্টা বেগত গতি কৰি আছে, তেন্তে ৰেলগাড়ীখনে এটাই আনটোক পাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 150 ছেকেণ্ড। তাৰপিছৰ কুৱেশ্যনটো চাব, লিজাই তাইৰ বেংকত টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধন আগৰ দিনতকৈ 12 টকা বেছি হয়। যদি তাই প্ৰথম দিনা 12 টকা জমা কৰে তেন্তে 30 দিনৰ পিছত মুঠ টকা কিমান হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 5,580 টকা। তাৰপিছৰ কুৱেশ্যনটো চাব, এইটো সৰল কৰা গণিত দিছে, ছিম্প্লিফিকেশ্যন। এইটো কেলকুলেশ্যন কৰাৰ পিছত এনচাৰ ওলাইছে -11/36। যিটো অপশ্যনত -11/36 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, এইটো ছিম্প্লিফিকেশ্যনে হয়। এইখিনি কেলকুলেশ্যন কৰাৰ পিছত এনচাৰটো ওলাইছে 2.73। যিটো অপশ্যনত 2.73 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, এটা সংখ্যাক 2ৰে হৰণ কৰিলে 1, 3ৰে হৰণ কৰিলে 2 আৰু 4ৰে হৰণ কৰিলে 3 বাকী থাকে। সংখ্যাটো কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 11। তাৰপিছৰ কুৱেশ্যনটো চাব, cos θ = a/b হ'লে sec θ কি হ'ব? ইয়াৰে উল্টাটো হ'ব b/a হ'ব। যিটো অপশ্যনত b/a আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰটো চাব, দুটা সংখ্যাৰ অনুপাত 2:3 আৰু সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল 96 হ'লে সংখ্যা দুটাৰ যোগফল কিমান হ'ব? এইখিনি কেলকুলেশ্যন কৰাৰ পিছত এনচাৰটো ওলাইছে 20। যিটো অপশ্যনত 20 আছে সেইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যনটো চাব, 1 2 4 1 5 12 7 12 16 1 5 17 8ৰ মধ্যমা কিমান সুধিছে। এইখিনি সজাই লোৱাৰ পিছত এইটো হয়
আৰু ইয়াৰ পৰা মধ্যমাটো এনেকৈ ফৰ্মুলা দি উলিয়াব পাৰি আৰু এনেকৈ হিচাপ কৰিলেও যিটো মাজত থাকিব সেইটোৱে হ'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 5, মধ্যমাটো হ'ব 5। চ' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি 86 এনচাৰ কি আলোচনা কৰিলোঁ। ফ্ৰেণ্ডছ, বাকী কুৱেশ্যনকেইটা মই এতিয়ালৈকে পোৱা নাই, সেইবাবে এই ভিডিঅ'টোত সেই কুৱেশ্যনকেইটা ইনক্লুড কৰিব পৰা নগ'ল। ফ্ৰেণ্ডছ, কাট অফৰ ওপৰত ভিডিঅ' বনোৱাৰ বাবে আমাৰ ষ্টেটিক্স কৰা হৈ আছে। 2 এদিনৰ ভিতৰতে কাট অফৰ ওপৰত ভিডিঅ' আহিব আৰু সেই ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অলত ক্লিক কৰি দিব। আৰু ফ্ৰেণ্ডছ, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টোত কিবা কুৱেশ্যনৰ খেলি মেলি পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই শুধৰণি কৰাৰ বাবে চেষ্টা কৰিম। আজি এইখিনি আছিল। থেংক ইউ।